ক্ষেত্ৰত আৰম্ভ হৈছে ইণ্ডো ইজৰাইল কৃষি প্ৰকল্পৰ সভা ভাৰত ইজৰাইলৰ কৃষি উৎপাদনৰ উচ্চ পৰ্যায়ৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাৰতস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰন মালকা উপস্থিত আছে কৃষি মন্ত্ৰী অতুল বৰা সাংসদ কুইন ওজা আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আইন উপদেষ্টা শান্তনু ভৰালীয়েও অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত আগবঢ়াইছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ and Green Valley. We, the people of Assam, are extremely delighted to witness your enthusiastic cooperation and your wholehearted interest and support for promoting this Indo-Israel Center of Excellence for Vegetables, which is to be first kind of nature in our state. Assam, the largest state of the northeastern India, is not only the gateway to the northeast of India, but to the whole of the Southeast Asia. Strategically located, Assam is perfectly positioned for transborder trade with neighbor. Prospects of the region for reaping benefits of increased trade and economic cooperation between India and ASEAN critically depend on complementaries between availability of agri-horticultural products in the region and the demand in the ASEAN market. Assam is rich in natural resources and has vast tracts of fertile land. It is primarily an agrarian economy with around 74% of its population engaged in agriculture and allied activities. Assam being encompassed under one of the 14 global biodiversity hotspots, the state is endowed with favorable agroclimatic conditions that offer a wide range of options for farming as well as investment in agri-horticultural sector. Assam is a rich hub of rice genetic resources along with traditional fruits and vegetables. These well-known different crop varieties of Assam has the tremendous scope to be the leader of foreign market. I can assure you that perhaps no other state can claim of having so much of crops in the basket what Assam can provide for choice. শ্ৰদ্ধেয় ৰাইজ ভাৰত ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত আজি আমি ক্ষেত্ৰীত দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ক্ষেত্ৰীত আৰু ইণ্ডো ইজৰাইল কৃষি প্ৰকল্প সভাৰে পোনপটীয়া সম্প্ৰচাৰ কৃষিমন্ত্ৰী অতুল বৰাই বৰ্তমান ভাষণ প্ৰদান কৰি আছে আধাৰশিলা স্থাপন কৰা হৈছে ভাৰত ইজৰাইলৰ কৃষি উৎপাদন কেন্দ্ৰৰ আজিৰ এই বিশেষ অনুষ্ঠানত পানবজাৰ থানাৰ লকআপত উচ্চু পিছে জেই কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাই দোষ কৰি এতিয়া অনুতপ্ত ভাৰ্গৱ ডেকা ভাৰতীয় পৰীক্ষাৰ্থী ক্ৰয় কৰিছিল জেই কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাই দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দিব পাৰে হেনো ভাৰ্গৱে পানবজাৰ থানাত আৰক্ষীৰ জেৰাত মুখ খুলিছে ভাৰ্গৱ ডেকাই নীল নক্ষত্ৰ দাসৰ সলনি কোন পৰীক্ষাত বহিছিল আৰু কোন জড়িত তাৰ তদন্ত চলাই আছে আৰক্ষীয়ে আৰু ইতিমধ্যে নীল নক্ষত্ৰ দাসৰ সলনি কোন পৰীক্ষাত বহিছিল আৰু কোন জড়িত তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে উল্লেখযোগ্য যে নীল নক্ষত্ৰৰ মোবাইল টেপিং ভাইৰেলৰ পিছতে আত্মগোপন কৰিছিল ভাৰ্গৱ ডেকাই আজি আদালতত হাজিৰ কৰোৱা হ'ব এইজন ভাৰ্গৱ ডেকাক বিয়াগম এক কেলেংকাৰী জেই নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পানবজাৰ থানাত মাৰাথন জেৰা চলোৱা হয় আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জেৰা চলাই ভাৰ্গৱ ডেকাক আৰু জেৰা কালত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দোষ কৰি এতিয়া অনুতপ্ত ভাৰ্গৱ ডেকা পানবজাৰ থানাত জেৰাৰ সময়ত উচুপি উঠিল ভাৰ্গৱ ডেকাই
ভাড়াতীয়া পৰীক্ষাৰ্থী ক্ৰয় কৰিছিল জেই কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাই দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দিব পাৰে ভাৰ্গৱে এনে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আজি আদালতত হাজিৰ কৰোৱা হ'ব ভাৰ্গৱ ডেকাক ভাৰ্গৱ ডেকাক যোৱাকালি এৰেষ্ট কৰা হৈছে এইটো আপোনালোকে ইতিমধ্যে গম পাইছে আজি তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব আমি পুলিচ কাষ্টডি বিচাৰিম আৰু পুলিচ কাষ্টডি তেতিয়া আমি তেওঁক সোধপোছ কৰিম আৰু তেওঁৰ পৰা যিখিনি সুধিবলগীয়া আছে গোটেই বস্তুখিনি আমি তেওঁক সুধিম কিমান দিনৰ জিম্মাত আপোনালোকে বিচাৰিব আমি বিচাৰিম আমি মেক্সিমাম যিমান লাগে আমি সিমান বিচাৰিম আৰু যিগৰাকীয়ে পৰীক্ষাত নীল নক্ষত্ৰৰ সলনি পৰীক্ষাত বহিছিল তেওঁৰ কিবা সম্ভেদ পোৱা গৈছে নেকি সেইখিনি তদন্ত চলি আছে এতিয়াও এতিয়া এইটোত একো কমেণ্ট কৰিব নোৱাৰি এতিয়া আমাৰ এইবিলাক গোটেই তদন্ত চলি আছে আৰু জড়িত হৈ আছে ইয়াত বহুত মানুহ সেইবিলাক তদন্তত চলি আছে এতিয়া তদন্ত কমপ্লিট হ'লে গোটেই বস্তুটো কোন ক'ত কি আছে এইটো ওলাব এতিয়া মই এইটো ইমানেই ক'ম যে আমাৰ তদন্ত চলি আছে ভাৰ্গৱ ডেকা ক'ত আছিল ইমান দিন আত্মগোপন কৰি আমি জনামতে তেওঁ দিল্লীৰ পৰা আহি আছিলে আমি খবৰ পাইছিলোঁ তেওঁ দিল্লীত আছে আৰু দিল্লীৰ পৰা সেইকাৰণে আমি এয়াৰপৰ্টত নজৰ ৰাখিছিলোঁ আৰু এয়াৰপৰ্টত পেছেঞ্জাৰ মেনিফেষ্টাবিলাক আমি চাই আছিলোঁ তেতিয়া আমি গম পালোঁ যে তেওঁ কালি আহিব সেইমতে তেওঁক কালি গ্ৰেপ্তাৰ কৰা হ'ল আজিৰ তাৰিখত আমাৰ হাত দুখনৰ স্বচ্ছতা বা পৰিষ্কাৰ পৰিচ্ছন্নতা অতি মহত্বপূৰ্ণ হৈ পৰিছে আমি নিতৌ 10 বাৰকৈ হাত ধুই আছো কিন্তু আপুনি কেতিয়াবা ভাবিছেনে সেই কোটি কোটি লোকৰ কথা সাৰ ন্যূনতম ব্যৱহাৰৰ পানীখিনিৰো অভাৱ अगर हम इसे एक बेस पॉइंट के तौर पर देखें तो भारत में एक विशाल समूह ऐसे लोगों का है जो गंदगी और तंग घरों में रहते हैं वो सभी पब्लिक सोर्सेज और सार्वजनिक जगहों पर स्थित पानी के स्रोतों पर निर्भर हैं जहां लगभग 30 मिनट पानी लाने में लगते हैं ये उम्मीद कि लोग हाथ की स्वच्छता पर पानी खर्च करेंगे मुझे लगता है कि ये एक बहुत दूरगामी धारणा है इसलिए एक महत्वपूर्ण कदम जो सरकार के साथ साथ इन डोनर पार्टनर्स ने वास्तव में सिविल सोसाइटी के साथ मिलकर लिया है वो है मोबाइल हैंड वॉशिंग स्टेशन लगाना जिसे लगाने में इन्होंने काफी मेहनत की है इन शहरी गरीब बस्तियों में कई ऐसे उदाहरण मिलेंगे बात करें अगर उड़ीसा की जहां भूमि अधिकार दिया जा रहा है अब तक उन्होंने 60,000 से अधिक झुग्गी झोपड़ियों वाले लोगों को भूमि का अधिकार दिया है जो उन्हें सरकार की कई सब्सिडी के तहत अपने आवास को अपग्रेड करने में सक्षम बनाता है दूसरा महत्वपूर्ण मिशन जो चल रहा है वो है वसुधा जिसका मकसद हर घर जल देना है वो भी शहर के स्लम और गैर स्लम एरिया को अलग किए बिना और मुझे लगता है कि अगर हम लंबी अवधि के बारे में सोचते हैं तो आगे बढ़ने का यही तरीका है इससे हम शहर में अधिक लचीलापन पैदा कर सकते हैं নুমলীগড়ত অব্যাহত হাতী মানুহৰ সংঘাত ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ কথম্পি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ গুলি ফুটাই দিন দুপৰতে বন বিভাগে খেদিবলগীয়া হৈছে বন্যা হস্তি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে জাক জাক বন্যা হস্তি এই দৃশ্য নুমলীগড়ৰ দৈগ্ৰুঙৰ পংকিয়াল আৰু ধলাগুৰি চাহ বাগিচাৰ নিশাৰ ভাগত হাতীৰ এটা বৃহৎ জাকে অঞ্চলকেইটাত উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাই গছকি তহিলং কৰে কল নাৰিকল খেতি ওৰে নিশা উজাগৰে থাকি হাতী খেদিবলগীয়া হৈছে স্থানীয় লোকসকলে খবৰ দিয়াৰ পিছতো বন বিভাগৰ লোক হাতী খেদিবলৈ উপস্থিত নোহোৱাৰো অভিযোগ স্থানীয় লোকৰ দুপৰীয়া শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি খুলিলে বিদ্যালয়সমূহ কোভিড প্ৰটকল মানি ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ পাঠদান 8 মাহৰ অন্তত আজি খুলিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ অৱশ্যে বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান 15 দিনৰ অন্তত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাৰ কোভিড টেষ্ট বাধ্যতামূলক প্ৰতি দেওবাৰে বিদ্যালয় চেনিটাইজ কৰাটো বাধ্যতামূলক যোৰাবাটৰ পৰা চাৱাহক আমাৰ সাংবাদিক মৌচম বশ্যৰ এক ৰিপৰ্ট 7 মাহৰ পাছত আজিৰে পৰা ৰাজ্যত শিক্ষানুষ্ঠানসমূহ খোলা হৈছে
কোভিড-19 সংক্ৰমণৰ ব্যাপক যি প্ৰভাৱ পৰিছিল তাৰ বাবে বিদ্যালয়সমূহ বন্ধ আছিল বিগত 7 মাহে আৰু 7 মাহৰ মূৰত আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয়সমূহ আৰু বিদ্যালয়সমূহ খোলাৰ প্ৰাক মুহূৰ্তত ইয়াৰ যি শিক্ষকসকল আছিল শিক্ষকসকলৰ কোভিড টেষ্ট কৰা হৈছিলে আৰু যি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত প্ৰৱেশ কৰাৰ আগতে তেওঁলোকৰ দেহৰ উত্তাপ জোখা হৈছিলে চেনিটাইজ কৰা হৈছিলে আৰু লগতে মহাবিদ্যালয়সমূহত যি 7 মাহে বন্ধ আছিল তাৰ পাছত সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হৈছিলে পৰিষ্কাৰ কৰা হৈছিলে চৌহদৰ লগতে ডেস্ক বেঞ্চ আদি কৰি সমগ্ৰ পৰিৱেশ চাফ চিকুণতাৰ ব্যৱস্থা কৰা হৈছিলে তাৰ পাছত আজিৰে পৰা প্ৰায় 7 মাহ 15 দিনৰ পাছত আজিৰে পৰা ক্লাছ আৰম্ভ হৈছে শ্ৰেণীকোঠাত পাঠদান হৈছে ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিছে শিক্ষকে পাঠদান কৰিছে আৰু এই মুহূৰ্তত মই ডিমৰীয়া হাইস্কুলত উপস্থিত আছোঁ আৰু ডিমৰীয়া হাইস্কুলৰ যি প্ৰধান শিক্ষক আছে তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যে 7 মাহৰ পাছত আপোনালোকে বিদ্যালয়ত পাঠদান কৰিছে আপোনালোকৰ অনুভৱ কেনেকুৱা বা কেনেকুৱা ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিছে অনুভৱ 7 মাহৰ পিছত স্কুল খোলাৰ কাৰণে আমি খুবেই ভাল পাইছোঁ এতিয়া নিয়মীয়া পাঠদান আৰম্ভ হ'ব সোমবাৰ বুধবাৰ শুক্ৰবাৰে আমাৰ 6ষ্ঠ 8ম আৰু 10ম শ্ৰেণীৰ ক্লাছ হ'ব আৰু বাকী মঙল বৃহস্পতি শনিবাৰ আমাৰ 7ম আৰু 9ম শ্ৰেণীৰ ক্লাছ হ'ব স্কুলত ছাত্ৰ ছাত্ৰী অহাৰ আগতে আমি গেটৰ মুখতে তেওঁলোকৰ শৰীৰৰ উত্তাপটো জুখিছোঁ আৰু তাৰপিছত আমাৰ হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা হৈছে হাত ধোৱা হৈছে আৰু বৰ্তমান তেওঁলোকে সামাজিক ব্যৱধান চৰকাৰে যি নিৰ্দেশনা পালন কৰি শ্ৰেণীকোঠাত তেওঁলোকে বহি পাঠদান গ্ৰহণ কৰি আছে আৰু আমি যোৱা 21 ছেপ্টেম্বৰৰ পৰা আমি পৰ্যায়ক্ৰমে 9ম আৰু 10ম শ্ৰেণীসমূহ চলাই আছিলোঁ কিন্তু আজিৰ পৰা আমাৰ নিয়মীয়া পাঠদান আৰম্ভ হৈছে দিনটো 2টা ভাগত হ'ব 8টাৰ পৰা 12টালৈকে এটা ভাগ হ'ব আৰু 12:30টাৰ পৰা 3:30টালৈ নেক্সট ভাগ এটা হ'ব প্ৰায় 7 মাহ 15 দিন পাছত এই পাঠদান অনুষ্ঠান মানে আপোনালোকে পাঠদান কৰিবলৈ পাইছে এই ক্ষেত্ৰত আপোনালোকৰ অনুভৱ কেনেকুৱা লাগিছে আপোনালোকৰ অনুভৱ কেনেকুৱা খুব ভাল লাগিছে কি কাৰণত ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি পেলাই তেওঁলোকে আমাৰ গাঁও অঞ্চল পাঠদান কৰাত অসুবিধা হয় যথেষ্ট অনলাইনৰ ব্যৱস্থা কৰিব নোৱাৰে তেওঁলোকৰ এণ্ড্ৰইড মোবাইল বহুতৰে নাই গতিকে এতিয়া স্কুললৈ অহাৰ কাৰণে আমি তেওঁলোকক সম্পূৰ্ণভাৱে পাঠদানটো কৰি কেনেকৈ আগবাঢ়ি যাব পাৰে সেই ব্যৱস্থা ল'ব কাৰণে খুব কম হ'ব গতিকে ভাল লাগিছে আমাৰ হয় নিশ্চয়কৈ ক'ব লাগিব যে প্ৰায় 7 মাহ 15 দিনৰ পাছত আজি বিদ্যালয়সমূহ খুলিছে ৰাজ্যৰ বিদ্যালয়সমূহ খোলাত আজিৰে পৰা পাঠদান আৰম্ভ হৈছে আৰু এনেদৰে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোল খাইছে গহপুৰ মহকুমাৰ বিদ্যালয়সমূহতো ছাত্ৰ ছাত্ৰীসকল নিজ নিজ বিদ্যালয়লৈ অহা পৰিলক্ষিত হয় আজি 6ষ্ঠ 8ম 10ম দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠদান হৈছে সম্পূৰ্ণ কোভিড প্ৰটকল মানি গহপুৰৰ বিভিন্ন বিদ্যালয়সমূহৰ লগতে হাতীবন্ধিয়াৰ শংকৰদেৱ মজলীয়া বিদ্যালয়তো শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে কোভিড প্ৰটকল ৰক্ষা কৰি মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি পাঠ গ্ৰহণত ব্যস্ত হৈছে গহপুৰৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি আজিৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোল খাইছে আৰু এই মুহূৰ্তত মই গহপুৰ হাতীবনিয়াৰ শংকৰদেৱ মজলীয়া বিদ্যালয়ৰ দৃশ্য দেখাবলৈ উপস্থিত হৈছোহি যিহেতু 7 মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ আছিল আৰু 7 মাহ বিৰতিৰ অন্তত আজি ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই শংকৰদেৱ মজলীয়া বিদ্যালয়ৰ দৃশ্য পাঠদান ইতিমধ্যে আৰম্ভ হৈ আছে শিক্ষকসকলে পাঠদানত ব্যস্ত হৈ আছে ছাত্ৰ ছাত্ৰীসকলো আহিছে দেখাইছোঁ এনেদৰে ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণত ব্যস্ত হৈ আছে শিক্ষকগৰাকীৰ পৰা আমি জানিব বিচাৰিম ছাৰ অকণমান এইফালে আহিব কওকচোন যিহেতু আজি বিদ্যালয়সমূহ খুলিছে কেনেকুৱা ধৰণৰ আছে কোভিড প্ৰটকল আছে কি ক'ব কেনেকুৱা হয় আমি অসম চৰকাৰৰ নিৰ্দেশমৰ্মে SOP-খনত যিখিনি আমাক নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনা মানি আমি বিদ্যালয়খন যোৱা শনিবাৰ আৰু দেওবাৰৰ ভিতৰত সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি চেনিটাইজাৰ কৰি লৈছোঁ কৰি পেলাই আমি যিহেতু মানে তেওঁলোকে আমাক 6 ফুটৰ অন্তৰে ছাত্ৰ ছাত্ৰীসকল বহুৱাবলৈ দিছে 6 ফুটৰ অন্তৰে আমি আপোনালোকে দেখিছে এয়া 6 ফুটৰ অন্তৰে আমি ছাত্ৰ ছাত্ৰীসকলক বহিবলৈ দিছোঁ সম্পূৰ্ণ তেওঁলোকে মাস্ক পৰিধান কৰি বিদ্যালয়লৈ আহিছে আৰু তেওঁলোকক বিদ্যালয় অহাৰ আগে আমি চাবোনেৰে হাত ধুই মেলি ৰুমত সোমাবলৈ দিছোঁ আৰু আমাক যিখিনি গাইডলাইন দিছে
নীতি নিৰ্দেশনা দিছে যে তেওঁলোকে ইজনে সিজনৰ টিফিন চুবলৈ নহ'ব, কিতাপ আদান প্ৰদান কৰিবলৈ নহ'ব, ইজনে সিজনৰ গাত ধৰি কৰিবলৈ নহ'ব। গতিকে আমি সেইখিনি সম্পূৰ্ণ তেওঁলোকক অৱগত কৰিছোঁ। আৰু যিহেতু তেওঁলোকে খেলা ধূলা কৰিলে ইজনে সিজনক হাতৰ বা গা স্পৰ্শ কৰিব, গতিকে আমি তেওঁলোকক খেলা ধূলা বিৰত ৰাখিছোঁ। আৰু সম্পূৰ্ণ চৰকাৰ নীতি নিৰ্দেশনা মানি পেলাই আমি আজি 2 নৱেম্বৰ তাৰিখে আমি বিদ্যালয়ৰ পাঠদান শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ। এনেদৰে দেখাই আছোঁ, এইদৰে ছাত্ৰ ছাত্ৰীসকল আজি আছে মই জানিব বিচাৰিম। কোৱাচোন, আজি প্ৰথম 7 মাহৰ অন্তত আজি বিদ্যালয়লৈ আহিছা, কেনেকুৱা লাগিছে? ভালেই লাগিছে, খুব চবকে লগ পাইছোঁ। হয়, ইমান দিন ঘৰত আছিলা, কি কৰি আছিলা ঘৰত? পঢ়িছোঁ, খেলিছোঁ, চব কৰিছোঁ। এনেদৰে আচলতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে ক'ব লাগিব। আৰু অভিভাৱকসকলেও চিন্তিত, যদিও নিজৰ সন্তানটিক বিদ্যালয়লৈ পঠাইছে তথাপিও কিন্তু মনত এটা শংকা আৰু ভয় ভাৱ লৈছে। আৰু যিহেতু শংকৰদেৱ মজলীয়া বিদ্যালয়ৰ 60গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাৰে আজি প্ৰায় 10-15গৰাকী ছাত্ৰ ছাত্ৰী আহিছে। তেওঁলোকৰ মনত কিছু পৰিমাণে হ'লেও উৎসাহ আনন্দ আছে। আৰু এনেদৰে আমি আজি বিদ্যালয়সমূহৰ পৰিৱেশ দেখালোঁ। হয়, আৰু এনেদৰে ভয়, সংশয় আৰু উৎসাহৰ মাজেৰে আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া। কোভিড মহামাৰীৰ বাবে বন্ধ হৈ পৰা ৰাজ্যৰ উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ আজিৰে পৰা খোলাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। আৰু ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ 141খন উচ্চ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে পাঠদান। জিলাখনৰ বহু বিদ্যালয়সমূহ সুদীৰ্ঘ 8টা মাহ বন্ধ হৈ থকা বিদ্যালয়সমূহে আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে। বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক মাস্ক বিতৰণ কৰাৰ লগতে চেনিটাইজ তথা উষ্ণতা জোখাৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীপুৰা মধ্য ইংৰাজী বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনায়। বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলক মাস্ক বিতৰণ কৰাৰ উপৰিও চেনিটাইজ কৰা তথা সামাজিক দূৰত্ব বজাই পাঠদানৰ ব্যৱস্থা কৰে। আগবঢ়াইছোঁ ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজিৰ শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীপুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত। আৰু হাতীপুৰা মধ্য ইংৰাজী বিদ্যালয়ৰ কৰ্তৃপক্ষইও কিন্তু ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলক মুখত মাস্ক পিন্ধি যাতে তেওঁলোকে বিদ্যালয় প্ৰৱেশ কৰিব পাৰে। তেওঁলোকে বিদ্যালয়ৰ সন্মুখভাগতে তেওঁলোকে আদৰণি এখন তোৰণৰ ব্যৱস্থা কৰিছে, যাতে তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে, যিহেতু যোৱা 8টা মাহ ধৰি এইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পাঠদানৰ পৰা বঞ্চিত হৈ আছিল। আৰু এইসকল ছাত্ৰ ছাত্ৰীক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে ইয়াতে তেওঁলোকক আদৰণি জনোৱাৰ বাবে এখন আদৰণি তোৰণ তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু মোৰ কেমেৰা সহযোগীয়ে দেখাই আছে এটা পৰিৱেশ যে এনেদৰে আচলতে শাৰী পাতি ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতি তেওঁলোকে ইতিমধ্যে মাস্ক বিতৰণ কৰিছে। সমান্তৰালকৈ তেওঁলোকক এই যি আচলতে তেওঁলোকক উষ্ণতা জোখক যন্ত্ৰ তেওঁলোকক উষ্ণতা পৰীক্ষা কৰা হৈছে। আমি এই মুহূৰ্তত যাব বিচাৰিম বিদ্যালয়খনৰ এগৰাকী বিদ্যালয়খনৰ প্ৰধান শিক্ষক, আমি তেখেতৰ পৰা জানিব বিচাৰিম, যিহেতু আজিৰ পৰা বিদ্যালয় যোৱা 8টা মাহ ধৰি বন্ধ হৈ আছিল, কেনেকুৱা ধৰণৰ কি ব্যৱস্থা কৰিছে আপোনালোকে? এই ব্যৱস্থাত আমাৰ লকডাউনৰ ব্যৱস্থাত আমাৰ চাউলৰ MDMৰ ব্যৱস্থা কৰি আছিলোঁ, অভিভাৱকসকলক চাউল পাতি দি আছিলোঁ। আৰু এতিয়া ছাত্ৰ ছাত্ৰীটো ক্লাছটো হ'বই পৰা নাই। আজি মানে খুব ভাল পাইছোঁ, আজি এই যে আমাৰ বিদ্যালয়খন খোলাৰ কাৰণে ছাত্ৰ ছাত্ৰী আমি আদৰণি কৰিছোঁ। আজি এনেধৰণে আমি আদৰণি কৰিছোঁ। কিমান ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ? ছাত্ৰ ছাত্ৰী আছে আমাৰ 70 আছে হেৰিত ক্লাছ এম স্কুলত, আৰু আমাৰ আমালগ্ৰেশ্যন LP-টো মানে 71 আছে। হয়, আজি আমি মানে এই ব্যৱস্থাটো কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ, যিহেতু আমি 7 মাহ আমাৰো নিজৰ অভিজ্ঞতাৰ পৰা আমি মানে বঞ্চিত হৈ আছিলোঁ। যিহেতু আপোনালোকে জানে শিক্ষা বস্তুটো সদায় এটা প্ৰেক্টিকেলি বস্তু। আমি যিহেতু 7 মাহ যেতিয়া আমি প্ৰেক্টিকেলৰ পৰা যেতিয়া আমি বঞ্চিত হৈ গৈছিলোঁ, আৰু ল'ৰা ছোৱালীক আমি খুব হেঁপাহে মানে পাবলৈ ইচ্ছা কৰিছিলোঁ, তৎসত্ৰত COVID-19ৰ কাৰণে আমাৰ এইখিনি সম্ভৱ নহৈছিল। যা হওক, আজি চৰকাৰী নিৰ্দেশ অনুসাৰে আমি প্ৰথম দুৱাৰ মুকলি কৰাৰ ষ্টাইল এটা হৈছে। আজি যিহেতু তেওঁলোকক ছাত্ৰ ছাত্ৰীক নতুন এটা পৰিৱেশৰ মাজত আমি স্কুলত তেওঁলোকক ভিতৰত ভৰাইছোঁ। আৰু ইতিমধ্যে আমাৰ যোৱাকালি আমি চব মানে স্কুল চেনিটাইজ কৰি সম্পূৰ্ণ তেওঁলোকক এখন টেষ্ট বেঞ্চত 2জন ছাত্ৰ ছাত্ৰী বহাৰ ব্যৱস্থা কৰিছোঁ। একাংশ ছাত্ৰ আছে, আমি 8 মাহ ধৰি স্কুল বন্ধ আছে, এতিয়া কেনেকুৱা লাগিছে আজি? আজি আমি বহুত সুখী হৈছোঁ যে 8 মাহৰ পিছত আজি স্কুল খুলিছে। আমি বহুত আনন্দিত হৈছোঁ। আমি এটা নতুন পৰিৱেশত শিক্ষাদান কৰিবলৈ প্ৰস্তুত হৈ আছোঁ। ভাল লাগিছে আজি।
হয় এই যিটো সুদীৰ্ঘ 8টা মাহৰ মূৰত এইসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিছে আৰু আমি কৈছোঁ যে ইতিমধ্যে ধেমাজি জিলাখনৰ প্ৰায় 141খন যি মধ্য ইংৰাজী বিদ্যালয় আছে সেই 141খন মধ্য ইংৰাজী বিদ্যালয়ত এনেধৰণে যি 8টা মাহৰ পিছত যিহেতু আদৰণি কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক যিহেতু তেওঁলোকে বঞ্চিত হৈছিল পাঠ গ্ৰহণৰ পৰা আৰু এনেধৰণেই ধেমাজিটো এতিয়া আৰম্ভ হৈছে আজিৰ পৰা যিটো পাঠদানৰ প্ৰক্ৰিয়া। অসমত হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পালোৱালৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বিনষ্ট কৰিবলৈ এটা চক্ৰই অব্যাহত ৰাখিছে ষড়যন্ত্ৰ আৰু তাক কেতিয়াও আমি হ'বলৈ নিদিওঁ। ডিগবৈত মৰাণ ছাত্ৰ সন্থাৰ অন্তিম দিনৰ অধিৱেশনত উপস্থিত থাকি এই মন্তব্য আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ। আনহাতে মিয়া মিউজিয়ামৰ প্ৰস্তাৱত বিজেপিৰ দল নিজে জড়িত বুলি অভিযোগ কৰে লুৰিণজ্যোতি গগৈয়ে। উল্লেখযোগ্য যে 29 অক্টোবৰৰ পৰা অনুষ্ঠিত মৰাণ ছাত্ৰ সন্থাৰ অধিৱেশন দেওবাৰে সামৰণি পৰে। সাম্প্ৰতিক সময়ত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলি আছে মানুহৰ মাজত হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰা, বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয় ভাতৃত্ববোধ বিঘ্নিত কৰিবৰ কাৰণে অহৰ্নিশে ষড়যন্ত্ৰ ৰাজনৈতিকভাৱে বিভিন্ন পৰ্যায়ত চলি আছে। গতিকে তেনেকুৱা এটা সময়তে আমাৰ যিটো মূল শক্তি অসমৰ জাতীয় জীৱনৰ যিটো মূল যিটো ধাৰা আৰু জাতি সত্তাৰ যিটো ঐক্যবদ্ধ যিটো চিন্তা, এই চিন্তা গতি শক্তিশালী ৰূপত আগন্তুক দিনত আমি আগবঢ়াই লৈ যাব লাগিব। আৰু মিয়া মিউজিয়াম নহয় বুলি কোৱাৰ পাছত এইটো বিষয় ৰাখিবই নালাগে। ইমান বাৰে বাৰে ৰখাৰ মূল লক্ষ্যটোৱে কি? লক্ষ্যটো ৰাজনৈতিক ধৰ্মীয় মেৰুকৰণ। কাৰণ যিসকলে এতিয়া আটাইতকৈ বেছি এই কথাটোক লৈ উৎসৱ বাস্য আৰম্ভ কৰিছে তেওঁলোকৰ সকলো দলৰে ব্যক্তি ইয়াত জড়িত হৈ আছে। কাৰণ বিভিন্ন মানে জনগোষ্ঠী বা সাম্প্ৰদায়িক মেৰু বিভাজন সকলোকে লাগে, চেৰমান আনিকো লাগে, হিমন্ত বিশ্ব শৰ্মাকো লাগে। সেইকাৰণে ধৰ্মীয় মেৰু বিভাজন কৰিবৰ কাৰণে এইটো অতি দীঘলীয়া কৰিবৰ কাৰণে এটা দীঘলীয়া ৰুটিৰ দৰে ই আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এইটো তেওঁলোকৰ কাৰণে এটা সাম্প্ৰদায়িক খাদ্য। শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা কৰা কলাক্ষেত্ৰত কোৱা হৈছে যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ সাংস্কৃতিক উপাদানসমূহ ইয়াত সংগৃহীত হৈ থাকিব। ইয়াত কোনো সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ইয়াত কোনো ধৰণৰ মিউজিয়াম প্ৰতিষ্ঠা কৰাৰ কোনো ধৰণৰ কথা আহিবই নোৱাৰে। সাম্প্ৰদায়িকতাহীন পৰিৱেশৰ কথা যি শ্ৰীমন্ত শংকৰদেৱে কৈছিল সেই কথাটোকহে আচলতে প্ৰতিফলিত হ'ব লাগে। ইয়াৰে সৈতে সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।